নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি বেচিকেলি যিমানখিনি ডাউট আছিল আৰু যিমানখিনি চেনেলটোত কিছুমান ভুল কৰিছিলোঁ মই এনসাৰ দিওঁতে সেই ভুলখিনি কাৰেকশ্যন কৰিম। চ' আপোনালোকে যদি আগৰ পৰা মোৰ চেনেলটো চাই আছে তেন্তে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব, গোটেই ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি নতুনকৈ চাইছে তেন্তে এই ভিডিঅ'টো চালে বহুতখিনি বস্তু ইয়াৰ পৰা শিকিব পাব। আৰু যোনখিনি ভুল হৈছিল মোৰ পৰা সেইখিনিৰ কাৰণে মই আপোনালোক চবৰ পৰা মাফ খুজিছোঁ। আৰু এনেকুৱা ভুল কেতিয়াও নহয় বুলি মই আপোনালোকক প্ৰমিছ কৰিছোঁ আগলৈ। আৰু যিমানখিনি ভুল আছিল এই ভিডিঅ'টোতে গোটেইখিনি ভুল আমি কাৰেক্ট কৰি ল'ম। ফাৰ্ষ্ট DSSৰ এই ভিডিঅ'টোত যোনখিনি ভুল বা যোনখিনি ডাউট আহিছিল কমেণ্টছত সেইখিনি সলভ কৰিম। এইটোত প্ৰথম ডাউট আহিছিল কুৱেশ্যন নম্বৰ 28টোত। জয়দেৱ ৱাজ এ ৰিলিজিয়াছ লিডাৰ ডিউৰিং দ্য ভক্তি মুভমেণ্ট ফ্ৰম জয়দেৱ তেওঁ ক'ৰ পৰা ৰিলিজিয়াছ লিডাৰ আছিল বুলি সুধিছে ভক্তি মুভমেণ্টৰ সময়ত। তো এইটো এনচাৰ মই কৈছিলোঁ বাংগাল, কিন্তু তেওঁ বাৰ্ডটোত অলপ কণ্ট্ৰভাৰ্চি আছে। মই বস্তুটো দেখাম এতিয়া চাওক। তেওঁ বাৰ্ডটো লৈ পেলাই অলপ কণ্ট্ৰভাৰ্চি আছে, সেই কণ্ট্ৰভাৰ্চি চাওক। যোনবিলাক স্কলাৰ আছিল উৰিষ্যা, বেংগল, তাৰপিছত মিথালী, তেওঁলোকৰ স্কলাৰবিলাকে কৈছিল তেওঁ জন্ম উৰিষ্যাত হৈছিল, কোনোবাই কৈছে তেওঁ জন্ম ৱেষ্ট বেংগলত হৈছে, কোনোবাই কৈছে তেওঁ জন্ম বিহাৰত হৈছে। কিন্তু তেওঁ যোনখিনি বেছিকৈ ৱৰ্ক কৰিছিল সেইখিনি গোটেইখিনি উৰিষ্যাত কৰিছিল। চ' মোৰ মতেও এই কুৱেশ্যনটো কাৰেক্ট এনচাৰটো উৰিষ্যাই হ'ব লাগে। কিয় চাওক, বাংগালৰ পৰাতো চৈতন্য মহাপ্ৰভুৱে কৰিছিল ভক্তি মুভমেণ্টৰ লিডাৰশ্বিপ। চ' মোৰ মতে কাৰেক্ট এনচাৰটো উৰিষ্যাই হ'ব লাগে। তথাপিতো আপোনালোকে যদি কোনোবাই ভালকৈ জানে এইটো টপিকৰ ওপৰত মোক কমেণ্টত জনাব। তাৰপিছত কুৱেশ্যন নম্বৰ 61, স্প্লিন ইজ এ পাৰ্ট অফ। এইটোত মই ভুলতে ডাইজেষ্টিভ ছিষ্টেম কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নন অফ দি এবভ। স্প্লিনটো আচলতে লিম্ফটিক ছিষ্টেমৰহে পাৰ্ট হয়, ডাইজেষ্টিভ ছিষ্টেমৰ নহয়। চ' মনত ৰাখিব, স্প্লিন ইজ এ পাৰ্ট অফ লিম্ফটিক ছিষ্টেম। এই কুৱেশ্যনটোত নেফ্ৰন ইজ এ, এইটোত মই ভুলতে কিডনী চেল বুলি কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইউনিট অফ এক্সক্ৰিটৰী ছিষ্টেম। কিয় হ'ব, নেফ্ৰনটো কিডনীৰ ভিতৰত থাকে আৰু কিডনীটোতো এটা ইউনিট হয় ন এক্সক্ৰিটৰী ছিষ্টেমৰ। চ' নেফ্ৰনটো ইউনিট অফ এক্সক্ৰিটৰী ছিষ্টেম হ'ব। চ' ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বিটোৱে হ'ব। তাৰপিছত 69 নম্বৰ কুৱেশ্যনটোত ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ। এই কুৱেশ্যনটোত মই অল অফ দি এবভ বুলি কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাইট ব্লাইণ্ডনেছ। কিয় নাইট ব্লাইণ্ডনেছটো ভিটামিন এ ডেফিচিয়েঞ্চিৰ পৰা হয়, কিন্তু কেটৰেক্ট আৰু মায়'পিয়া এইকেইটা ভিটামিনৰ ডেফিচিয়েঞ্চিত নহয়। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নাইট ব্লাইণ্ডনেছ। তাৰপিছত কুৱেশ্যন নম্বৰ 75ত কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ। ডিউ টু ডেছ পাৰ্চনেল ৰিজনছ বোথ অফ দেম এভইড ইচ আদাৰ। এইটোৰ কাৰেক্ট এনচাৰ হ'ব চাম, কিন্তু মই ভুলতে দা বুলি কৈছিলোঁ। চ' এইটোৰ কাৰেক্ট এনচাৰ হ'ব চাম। ডিউ টু চাম পাৰ্চনেল ৰিজনছ বোথ অফ দেম এভইড ইচ আদাৰ। চ' DSSৰ প্ৰথম ভিডিঅ'টোত এইকেইটাই ভুল আছিল, যোনে যোনে আগতে ভিডিঅ' চাইছিল। চ' এইখিনি কাৰেক্ট কৰি ল'ব। তাৰপৰা DSSৰ ছেকেণ্ড ভিডিঅ'টোত ইয়াত কুৱেশ্যন নম্বৰ 15ত কনৰাক ইজ ফেমাছ ফৰ ইটছ ছান টেম্পল। এইটো কাৰেক্টে আছিল, ছান টেম্পলৰ কাৰণে ফেমাছ হয় কনৰাক। কিন্তু ইয়াত মই কৈছিলোঁ মতি মছজিদৰ কথা কৈছিলোঁ, ইয়াত কনফিউজন এটা আহিছিল। চাওক, মতি মছজিদ দুটা আছে, এটা আছে আগ্ৰাত আৰু এটা মতি মছজিদ ৰেড ফৰ্টৰ ভিতৰত আছে। ইয়াত মই মতি মছজিদৰ কথা দুটাই কৈছিলোঁ, বাট বহুতৰ কনফিউজন থাকি গ'ল। চ' মনত ৰাখিব, দুটা মতি মছজিদ আছে, এটা আগ্ৰাত আছে আৰু এটা ৰেড ফৰ্টৰ ভিতৰত আছে। যোনটো আগ্ৰাত মতি মছজিদ আছে সেইটো শ্বাহজাহানে বনাইছিল, আৰু যোনটো ৰেড ফৰ্টৰ ভিতৰত আছে সেইটো ঔৰংজেবে বনাইছিল। চ' এইটোৱে ইম্পৰ্টেণ্ট কথা, এইখিনি মনত ৰাখিব। আগ্ৰাটো শ্বাহজাহানে বনাইছিল আৰু ৰেড ফৰ্টৰ ভিতৰতো ঔৰংজেবে বনাইছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 55, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ কাৰেক্ট ডিটাৰমিনাৰ। ডিউ টু ডেছ পাৰ্চনেল ৰিজনছ বোথ অফ দেম এভইড ইচ আদাৰ। এইটোতো ছেইম সেই আগৰ পেপাৰখনৰ নিচিনাই। ইয়াতো দা জেগাত ছামটো হ'ব কাৰেক্ট এনচাৰ। ডিউ টু ছাম পাৰ্চনেল ৰিজনছ বোথ অফ দেম
এভইড ইচ আদাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 60 ডাউট আহিছিল, হোৱাট ইজ দ্য এডভাৰ্ব ফৰ্ম অফ এডজেক্টিভ হাৰ্ড। হাৰ্ডৰ এডভাৰ্ব ফৰ্মটো সুধিছিল। চ' ইয়াৰ কাৰেক্ট এনচাৰ চাওক, দুটাই হ'ব, হাৰ্ডলিও হয় আৰু হাৰ্ডো হয়। আৰু হাৰ্ডটো এডজেক্টিভৰো কাম কৰে, এডভাৰ্বৰো কাম কৰে হে, কিন্তু যোনটো হাৰ্ডলি আছে সেইটো অকল এডভাৰ্বৰ কাম কৰে। চ' ইয়াত এডভাৰ্বৰ ফৰ্ম সুধিছিল, এডভাৰ্বৰ ফৰ্মটোতো হাৰ্ডটো হয় আৰু হাৰ্ডলিটো হয়। চ' মোৰ মতে ইয়াত যিহেতু মানে হাৰ্ডলিটো অনলি এডভাৰ্বৰ কাম কৰে, তেন্তে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ হাৰ্ডলিয়ে হ'ব চাগে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো প্ৰবেবলি হাৰ্ডলিটো হ'ব। তথাপিতো এইটো যদি ভালকৈ কোনোবাই জানে তেন্তে কমেণ্টত জনাব। তাৰ পিছৰ পেপাৰখনত ফাৰ্ষ্ট কুৱেশ্যনটো, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। এইটো ঠিকেই আছিল, চন্দ্ৰগুপ্ত মৌৰ্য আছিল। কিন্তু ইয়াত মানে মই যেতিয়া বাকীবিলাক অপশ্যনৰ কথা কৈ আছিলোঁ, বিক্ৰমাদিত্য তেওঁ মৌৰ্য ডাইনেষ্টি বুলি কৈছিলোঁ, সেইটো ভুলতে ওলাই গৈছিল। কিন্তু মৌৰ্য ডাইনেষ্টি নহয়, তেওঁ গুপ্তা ডাইনেষ্টিৰ পৰা বিলং কৰিছিল আৰু তেওঁৰ ৰিয়েল নেমটো আছিল চন্দ্ৰগুপ্ত টু। চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ মৌৰ্য ডাইনেষ্টিৰ পৰা বিলং কৰিছিল, চন্দ্ৰগুপ্ত ওৱান তেওঁ গুপ্তা ডাইনেষ্টিৰ পৰা বিলং কৰিছিল, আৰু বিক্ৰমাদিত্য তেওঁ গুপ্তা ডাইনেষ্টিৰ পৰা বিলং কৰিছিল আৰু তেওঁৰ ৰিয়েল নেমটো আছিল চন্দ্ৰগুপ্ত টু। আৰু অশোকা তেওঁ মানে মৌৰ্য ডাইনেষ্টিৰ পৰা বিলং কৰিছিল আৰু তেওঁ মৌৰ্য ডাইনেষ্টিৰ 3rd নম্বৰজন ৰজা আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 33, ইয়াতো এটা ডাউট আহিছিল, হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ কোনটো হয় বুলি সুধিছিল। ইয়াত মই কৈছিলোঁ দ্য হিমালয়াছ। আৰু হিমালয়াছ কোৱা মোৰ এটা ৰিজনো আছিল, বিকজ চাওক ৱৰ্ল্ডৰ যোনটো হায়েষ্ট পিক মাউণ্ট এভাৰেষ্ট সেইটো হিমালয়ান ৰেঞ্জতে আছে। সেইটো কাৰণে মই ৱৰ্ল্ডৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ সুধিছে ন, সেইটো কাৰণে মই হিমালয়ানছ কৈছিলোঁ। কিন্তু কমেণ্টত আহিছে যে এণ্ডিছটো আপোনাৰ ৱৰ্ল্ডৰ লংগেষ্ট মাউণ্টেইন ৰেঞ্জ হয়, লংগেষ্ট হয় এইটো, আৰু হিমালয়ানটো হায়েষ্ট, ইয়াত হায়েষ্ট পিকটো আছে, চ' এইটো হায়েষ্ট। চ' লাৰ্জেষ্ট সোধাৰ কাৰণে মই হায়েষ্টটো কৈছিলোঁ, কিন্তু কমেণ্টত মোক মানে এণ্ডিছ বুলিও মানে কৈছে কোনোবাই। চ' এইটো এবাৰ চাই ল'ব। মোৰ মতে হিমালয়াছটো হ'ব, কিন্তু তথাপিতো চাই ল'ব লংগেষ্টটো হ'ব নে হায়েষ্টটো হ'ব, লাৰ্জেষ্টটোৰ মানে হেৰি। নেক্সট ছায়েন্স জি কে ফৰ DSSৰ ভিডিঅ'টোত এইটোতো এটা ভুল আছিল, যোনটো এইটো কুৱেশ্যন আছিল ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ। এইটোত মই অল অফ দি এভভ কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাইট ব্লাইণ্ডনেছ। এইটো কথা আগতে কৈছোঁৱে যে কেটৰেক্ট আৰু মায়'পিয়া মানে ভিটামিন মানে ডেফিচিয়েঞ্চিৰ পৰা নহয়, কিন্তু ভিটামিন এৰ ডেফিচিয়েঞ্চিৰ পৰা নাইট ব্লাইণ্ডনেছটো হয়। এই কুৱেশ্যনটোত নেফ্ৰন এই কুৱেশ্যনটোত মই ভুলতে কিডনী চেল বুলি কৈছিলোঁ, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো ইউনিট অফ এক্সক্ৰিটৰী ছিষ্টেম হ'ব। তাৰপিছত আছাম জি কে দ্য ষ্টেট পাৰ্ট 1ৰ ভিডিঅ'টোত এইটোত যোনটো কুৱেশ্যন আছিল আছাম ইজ নোন এজ, ইয়াৰ কাৰেক্ট এনচাৰটো এইটোৱে হয়, দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ। তাতে ৰেড ৰিভাৰখন ব্ৰহ্মপুত্ৰৰ কথা কোৱা হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ এইটোৱে হয়, কিন্তু ইয়াৰ যেতিয়া মানে মই অলপ ডিটেইলছত কৈছিলোঁ তেতিয়া কাৰোবাৰ মানে ডাউট থাকি গৈছিল। অৰুণাচল প্ৰদেশটোত দ্য লেণ্ড অফ ৰাইজিং ছান বুলি কৈছিলোঁ, ঠিক আছে, কিন্তু ইয়াত যদি ভালকৈ চাওঁ তেন্তে এইটো হ'ব দ্য লেণ্ড অফ ৰাইজিং ছান ইন ইণ্ডিয়াৰ, ঠিক আছে। কিন্তু যদি ৱৰ্ল্ডৰ যদি সোধে দ্য লেণ্ড অফ ৰাইজিং ছান কাক কোৱা হয়, তেতিয়া ইয়াৰ হ'ব জাপান। আৰু যদি দ্য লেণ্ড অফ ৰাইজিং ছান ইন ইণ্ডিয়া বুলি সোধে তেতিয়া ইয়াৰ হ'ব অৰুণাচল প্ৰদেশ। আৰু ইয়াৰ হোৱাৰ ৰিজনটো কি হয়, কাৰণ অৰুণাচল প্ৰদেশত মানে ইণ্ডিয়াত চবচে ফাৰ্ষ্ট ছানৰাইজ হয়। এই কুৱেশ্যনটোত আছাম ইজ ছাৰাউণ্ডেড বাই বাউণ্ডেৰিজ এক্সটেণ্ডেড আপ টু, ইয়াৰ কাৰেক্ট এনচাৰটো ঠিকে আছিল 3200। কিন্তু ইয়াত যেতিয়া মানে পিছৰ ডিটেইলছখিনি কৈ আছিলোঁ তেতিয়া ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী এইটো ঠিকে আছে 533 কিলোমিটাৰ হয়, কিন্তু মানে মই ভুলতে 5000 কৈ দিছিলোঁ। চ' এইটো কাৰেক্ট কৰি ল'ব, 533.3 কিলোমিটাৰ হয়। তাতে চাই ল'ব এইখিনি যে বাংলাদেশৰ লগত হায়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে আছামে 267.5 আৰু ভূটানৰ লগত 265.8 কিলোমিটাৰ।
তাতে যোনখিনি ষ্টেট বৰ্ডাৰ আছে ষ্টেট বৰ্ডাৰখিনিও ইম্পৰ্টেণ্ট হয় ষ্টেট বৰ্ডাৰৰ যোনটো মানে লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে সেইটো মনত ৰাখিব মেঘালয়ৰ লগত কৰে আৰু সেইটো কৰে 884 কিলোমিটাৰ আৰু শ্বৰ্টেষ্টটো কৰে ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ তাৰপিছত আসাম জিকে দ্য ষ্টেট পাৰ্ট 2 এইটোত হোৱাট ইজ দ্য লেটিটিউড এণ্ড লংগিটিউড অফ আসাম লেটিটিউড আৰু লংগিটিউড অফ আসামৰ কথা সুধিছিল ইয়াত গুগল মেপৰ মতে এইটো হয় কিন্তু যেতিয়া মই আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ৱেবছাইটটো চাইছিলোঁ তাত আছিল এইটো চাওক তাৰ ৰেঞ্জটো আছিল 22 ডিগ্ৰী 19 মিনিট টু 28 ডিগ্ৰী 16 মিনিট নৰ্থ লেটিটিউড আৰু 89 ডিগ্ৰী 42 মিনিট 96 ডিগ্ৰী 30 মিনিট ইষ্ট লংগিটিউড চ' এই ৰেঞ্জকেইটা মনত ৰাখিব এক্সামত এই ৰেঞ্জটোৰ মাজতে আহিব আৰু কিছুমান কিতাপত লিখা থাকে 24 ডিগ্ৰী 8 মিনিট টু 28 ডিগ্ৰী 2 মিনিট নৰ্থ লেটিটিউড আৰু 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী ইষ্ট লংগিটিউড এই ৰেঞ্জটো মনত ৰাখিব তাৰ ক্ল'জেষ্ট যোনটো হ'ব সেইটো এনচাৰ হ'ব তাৰপিছত আসাম জিকে দ্য ষ্টেট পাৰ্ট 4টোত এইটো কুৱেশ্যনত ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম হুইচ গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰ কোনটো গ্লেচিয়াৰৰ পৰা অৰিজিনেট হয় বুলি সুধিছিল ইয়াত চাওক এতিয়া যোনটো ৰিচেণ্ট ষ্টাডিবিলাক আছে তাত মানে বেছিকৈ মানা হয় যে আংশী গ্লেচিয়াৰৰ পৰা ওলাইছে ঠিক আছে মানসৰোবৰৰ কিনাৰৰ আংশী গ্লেচিয়াৰৰ পৰা ওলাইছে কিন্তু মানে ইয়াত কেইটামান থিয়ৰী আছে তাতে মানে এটাই কয় চেমিয়াংডুং গ্লেচিয়াৰৰ পৰা ওলাইছে আৰু এটাই কয় আংশী গ্লেচিয়াৰৰ পৰা ওলাইছে বেছিভাগে চেমিয়াংডুং গ্লেচিয়াৰৰ পৰা বিলিভ কৰে আৰু ৰিচেণ্ট ষ্টাডিজ মতে আংশী গ্লেচিয়াৰ চ' যদি অপশ্যনত দুটাই থাকে দুটা বাৰু নিদিয়ে দিলে দুটাৰ ভিতৰত এটাই দিব আৰু যদি দুটা একেলগে থাকে তেতিয়া ইয়াৰ মোৰ মতে কাৰেক্ট এনচাৰটো চেমিয়াংডুং গ্লেচিয়াৰে হ'ব নেক্সট কুৱেশ্যন হাউ মেনি ব্ৰিজেছ আৰ অভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন ব্ৰিজ আছিল বুলি সুধিছিল এই কুৱেশ্যনটোত এনচাৰ 5 হ'ব মই কিয় কৈছোঁ আপোনালোকক মই দেখাইছোঁ ৰিজনটো এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন ব্ৰিজ আছে এখন শৰাইঘাট ব্ৰিজ এখন কলিয়াভোমোৰা আৰু এখন নৰনাৰায়ণ সেতু তাৰপিছত নিউ শৰাইঘাট ব্ৰিজ বগীবিল ব্ৰিজ এইখন 5খন ব্ৰহ্মপুত্ৰৰ ওপৰত আছে কিন্তু যোনখন মানে বহুতে 6 বুলি যে কয় বহুতে এইখনৰ কথা কয় ঢলাশদিয়া ব্ৰিজখন লোহিত ৰিভাৰৰ ওপৰতহে আছে মনত ৰাখিব লোহিত ৰিভাৰৰ ওপৰত আছে আৰু এই লোহিত ৰিভাৰখনে মানে ব্ৰহ্মপুত্ৰৰ এখন মেজৰ ট্ৰিবিউটৰী হয় আৰু ক'ব গ'লে মানে যেতিয়া ব্ৰহ্মপুত্ৰ অৰুণাচলৰ পৰা সোমায় তেতিয়াই মানে লোহিত ৰিভাৰখন আহি পেলাই ব্ৰহ্মপুত্ৰৰ লগত লগ খাইহি চ' এইটো কাৰণে চাগে 6খন বুলি কয় কিন্তু মানে ৰিয়েলি চাব গ'লে 5খনহে আছে নেক্সট কুৱেশ্যনটোত নৰনাৰায়ণ সেতু কানেক্টছ নৰনাৰায়ণ সেতু কাক কাক কানেক্ট কৰে বুলি সুধিছিল ইয়াৰ এনচাৰো ঠিকে আছিল যোগীঘোপা আৰু পঞ্চৰত্ন ইয়াতে মানে এটা সৰু ভুল হৈছিল লেংথটো ঠিকে লিখা আছিল কিন্তু মই পঢ়োঁতে মানে 2.84 কিলোমিটাৰ বুলি কৈছিলোঁ কিন্তু ইয়াৰ কাৰেক্টটো হ'ব 2.284 কিলোমিটাৰ আৰু এই ব্ৰিজখনে চাওক বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোগীঘোপা আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পঞ্চৰত্ন টাউনখন কানেক্ট কৰে এইখিনিয়ে ইম্পৰ্টেণ্ট হয় ব্ৰিজখনৰ ওপৰত মনত ৰাখিব আৰু এখন থাৰ্ড ব্ৰিজ হয় ব্ৰহ্মপুত্ৰৰ ওপৰত তাৰপিছত আসাম জিকে দ্য ষ্টেট পাৰ্ট 5টোত হুইচ ডেম ইজ বিল্ড অন ব্ৰহ্মপুত্ৰ বেচিন ইন আসাম কোনটো মানে ডেম ব্ৰহ্মপুত্ৰ বেচিনৰ ওপৰত বনোৱা আছে আসামত সেইটো বুলি সুধিছিল ইয়াৰ এনচাৰটো ঠিক আছে উমৰং ডেমটো হয় ইয়াতে ডেমছ ইন আসামৰ কথাটো কওঁতে কমপ্লিট কনষ্ট্ৰাকশ্যন হৈ যোৱা ডেম মই দুটা বুলি ক'লোঁ কিন্তু ইয়াৰ এনচাৰটো বেলেগ হ'ব ইয়াত চাওক 3টা ডেম হ'ব কোনকেইটা হ'ব এটা হ'ব খান্দং ডেম আছে সেইটো তাৰপিছত উমৰং ডেমটো আৰু এটা হ'ব কাৰ্বি লাংপি ডেমটো আৰু বাকীকেইটা ডেমৰ ওপৰতো চাই লওক এটা পাগলাদিয়া ৰিভাৰৰ ওপৰত আছে আৰু এটা আছে সোৱণশিৰি ৰিভাৰৰ ওপৰত আছে সোৱণশিৰি লোৱাৰ ডিভিজন ডেম আৰু এই ডেমটো মানে অৰুণাচল আৰু আসামৰ বৰ্ডাৰত আছে বাকী ডেমখিনিৰ ওপৰত ভালকৈ ইয়াৰ পৰা চাই ল'ব পাৰে এইটো NSPCৰ অফিচিয়েল ৱেবছাইট হয় ইয়াতে আছে চাওক দ্য প্ৰজেক্ট ইজ লোকেটেড নিয়াৰ নৰ্থ লখিমপুৰ অন দ্য বৰ্ডাৰ অফ অৰুণাচল প্ৰদেশ এণ্ড আসাম
তাৰপিছত যোনটো কপিলি হাইড্ৰ পাৱাৰ ষ্টেচন আছে সেইটোৰ ওপৰত চাওক এই পাৱাৰ ষ্টেচনটোত মানে দুটা ডেম পৰে এটা হ'ল খান্দং ডেমটো আৰু এটা আপোনাৰ উমৰং ডেমটো আৰু চাওক দ্য ষ্টেচন ইজ লোকেটেড ইন উমৰাংচু ডিমা হাছাও ডিষ্ট্ৰিক্ট আছাম আৰু আছামৰ পাৱাৰ শ্বেয়াৰ ক'ত কিমান আছে ইয়াৰ পৰা চাই ল'ব পাৰে এই শ্লাইডটোৰ পৰা আৰু এই ডাটাটো মানে আছামিয়াৰ বুকৰ পৰা লোৱা হৈছে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব চাই ল'ব জেগাবিলাক ইম্পৰ্টেণ্ট হয় কেতিয়াবা আহি থাকে ইয়াৰ ওপৰত কোনখন ক'ত আছে বুলি তাৰপিছত আছাম জিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ যোনটো 1500ৰ ছিৰিজ আছিল সেই ছিৰিজটোৰ যোনটো থাৰ্ড ভিডিঅ'টো সেইটোৰ 33 নম্বৰ কুৱেশ্যনটোত হুইচ অফ দ্য ফলোয়িং ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম চ' ইয়াত কুৱেশ্যনটো আছিল টলেষ্ট এক্সিষ্টিং মানে পুৰণা টেম্পলখিনিৰ ভিতৰত টলেষ্ট কোনটো হয় বুলি সুধিছিল তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰ ঠিকে আছে শিৱদৌল হয় কিন্তু বহুতৰ মানে কনফিউজন হৈছিল যে আছামৰ টলেষ্ট টেম্পল কোনটো হয় এতিয়া চাব গ'লে প্ৰেজেণ্ট টাইমত আছামৰ টলেষ্ট টেম্পলটো হয় মহামৃত্যুঞ্জয় মন্দিৰ টেম্পল যোনটো এটা শিৱ টেম্পল হয় আৰু নগাঁও ডিষ্ট্ৰিক্টত আছে সেইটো 126 ফুট হাইট হয় সেই টেম্পলটোৰ আৰু শিৱলিং টাইপ টেম্পলৰ ভিতৰত সেইটো ৱৰ্ল্ডৰ হাইয়েষ্ট শিৱলিং টাইপ টেম্পল হয় আৰু যেতিয়া এই কুৱেশ্যনটোত মানে পুৰণাহে সুধিছিল ন চ' যোনখিনি পুৰণা টেম্পল আছিল পুৰণা টেম্পলখিনিৰ ভিতৰত শিৱদৌলটো চবচে ওখ টেম্পল আছিল আৰু সেইটোৰ হাইট আছিল 104 ফুট তাৰপিছত ছায়েন্স জিকে ফৰ আছাম পুলিচৰ ভিডিঅ'টো যে সেই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 15 দ্য ষ্টাডি অফ ফ্লাৱাৰ ইজ ন'ন এজ ষ্টাডি অফ ফ্লাৱাৰ কি বুলি জনা যায় হে এই কুৱেশ্যনটোত এন্থলজি ইয়াৰ কাৰেক্ট এনচাৰটো এন্থলজিয়ে হয় কিন্তু মানে বহুতে কনফিউজ হৈ যাব ফ্লৰিকালচাৰৰ ভিতৰত গুগলত মাৰিলে ফ্লৰিকালচাৰ বুলি আহা কাৰণ আছে ফ্লৰিকালচাৰ মানে ফ্লাৱাৰ কাল্টিভেশ্যনটো ফ্লৰিকালচাৰ বুলি কয় আৰু কেতিয়াবা মানে ফ্লাৱাৰৰ ষ্টাডিটোকো মানে ফ্লৰিকালচাৰ বুলি কয় চ' যদি এই কুৱেশ্যনটো আহে অপশ্যনত আপোনাৰ দুটা ভিতৰত এটাই থাকিব এটা হয়তো ফ্লৰিকালচাৰ থাকিব নহ'লে বা এন্থলজি থাকিব যদি ফ্লৰিকালচাৰ হয় থাকে তেতিয়া ফ্লৰিকালচাৰটো কাৰেক্ট এনচাৰ হ'ব আৰু যদি এন্থলজি থাকে তেতিয়া এন্থলজিটো কাৰেক্ট এনচাৰ হ'ব আৰু যদি দুটাই থাকে তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো এন্থলজি হ'ব আৰু এটা কথা মন কৰিব এন্থলজিটো পয়েট্ৰি কালেকশ্যনটোকো এন্থলজি বুলি কয় 25 নম্বৰ কুৱেশ্যনটোত হুইচ অফ দ্য ফলোয়িং ইজ দ্য হেভিয়েষ্ট মেটেল ইয়াত হেভিয়েষ্ট মেটেলটো কথা সুধিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অস্মিয়াম মাৰ্কুৰীটো নহয় অস্মিয়ামটো হ'ব এইটো মনত ৰাখিব নেক্সট আছাম জিকে বায়'ডাইভাৰ্চিটি অফ আছাম বায়'ডাইভাৰ্চিটি অফ আছামৰ যোনটো মানে ভিডিঅ' আছিল এই ভিডিঅ'টোৰ ভুলখিনি চাওঁ এই কুৱেশ্যনটোত হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ ইন আছাম আছামত মানে কেইখন টাইগাৰ ৰিজাৰ্ভ আছে বুলি সুধিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো 3 নহয় 4 হ'ব আৰু কিয় হ'ব মই আপোনাক দেখাই আছোঁ এইটো চাওক এইটো মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে স্পনচাৰ্ড ৱেবছাইট হয় ইয়াত আপোনাৰ দিয়া আছে এইটো চাওক টাইগাৰ ৰিজাৰ্ভছ অফ ইণ্ডিয়া এজ অন ফেব্ৰুৱাৰী 2022 এইটো আপডেটেড লিষ্ট হয় তাতে আছামৰ ওপৰত চাব চাওক আছামৰ লিষ্টখন চাওক ইয়াত আপোনাৰ আছে চ' ইয়াত 4খন আছে 1 নম্বৰখন মানস নামেৰি তাৰপিছত ওৰাং তাৰপিছত কাজিৰঙা তো ইয়াৰ কাৰেক্ট এনচাৰটো সেইটো কাৰণে 4খনে হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰটো মনত থাকিব 4খন হ'ব মই আপোনাক ৱেবছাইটটো দেখাইছোঁ ইয়াত তাৰপিছত যোনটো 1500 ছিৰিজৰ 4 নম্বৰ ভিডিঅ'টো আছিল 4th ভিডিঅ'টোত তাত কুৱেশ্যন নম্বৰ 20 ছেক্স ৰেচিঅ' ৱাইজ দ্য ৰেংক অফ আছাম এমং দ্য ষ্টেটছ অফ ইণ্ডিয়া ইজ ইয়াত ছেক্স ৰেচিঅ' ৱাইজ মানে আছামৰ ৰেংকটো কিমান আছিল বুলি সুধিছে চাওক পজিশ্যন ৱাইজ 16 কাৰেক্ট হয় কিন্তু ষ্টেট ৱাইজ যদি চাই তেতিয়া আছামৰ ৰেংক 15 হয় বিকজ যোনটো ছেকেণ্ডত পৰে পুণ্ডুচেৰী সেইটো আপোনাৰ ইউনিয়ন টেৰিটৰীয়ে হয় ইয়াত দুটা বস্তু বেছি ইম্পৰ্টেণ্ট হয় নম্বৰ 1টো সবচে বেছি ছেক্স ৰেচিঅ' ক'ত আছে বুলি ক'লে কেৰালাত আছে ষ্টেটৰ ভিতৰত নম্বৰ 1 ৰেংকত পৰে আৰু যদি ইউনিয়ন টেৰিটৰীত সবচে বেছি ক'ত আছে বুলি সুধে তেতিয়া পুণ্ডুচেৰী পৰিব আৰু আছামখন ষ্টেট ৱাইজ 15ত পৰিব
Question number 21. Which of the following cash crop is not produced in Assam? কোনটো কেছ ক্ৰপ আসামত মানে প্ৰডিউচ নকৰে বুলি কৈছে ইয়াত মই তাম্বাকুটো কৈছিলোঁ কিন্তু ইয়াত তাম্বাকুটো নহ'ব চাগে কিয় নহ'ব এইটো গভৰ্ণমেণ্ট ৱেবছাইটৰ এটা আৰ্টিকেল হয় ইয়াত চাওক দিয়া আছে দ্য প্ৰিন্সিপাল কেছ ক্ৰপছ আৰ টি জুট অইল চিডছ চুগাৰ কেন কটন এণ্ড টাবাকু টাবাকুটো ইয়াত দিয়াই আছে চ' টাবাকুটোতো এনচাৰ হ'ব নোৱাৰে আৰু এই ৰেপ চিডটো আপোনাৰ অইল চিডছৰ ভিতৰতে পৰে আৰু মেষ্ট্ৰ'টো মানে যোনটো জুট ৰিলেটেড এটা প্লেন হয় তেনেকুৱা টাইপৰে প্লেন হয় আৰু এইটো মানে নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াতহে ৰুৱে মানে চ' মোৰ মতে ইয়াৰ কাৰেক্ট এনচাৰটো চয়াবিনটো হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 35টোত when did transport department of Assam was established transport departmentটো কেতিয়া এষ্টাব্লিছ হৈছিল বুলি সুধিছে এইটোত চাওক ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো 1948তে এষ্টাব্লিছ হৈছিল কিন্তু তেতিয়া এইটো আপোনাৰ মানে হোম মিনিষ্ট্ৰী আণ্ডাৰত কাম কৰি আছিল ঠিক আছে মই দেখাই আছোঁ আপোনাক এইটো গভৰ্ণমেণ্ট অফ আছাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটটো হয় ইয়াত চাওক অৰিজিনেলি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৱাজ আণ্ডাৰ দ্য কেয়াৰ এণ্ড কণ্ট্ৰল অফ হোম ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম টিল দ্য লাষ্ট পাৰ্ট অফ 1950 সেইটো টাইমলৈকে হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছিল পিছত উইথ দ্য পাছেজ অফ টাইম এণ্ড আণ্ডাৰ দ্য চেঞ্জ চাৰ্কামষ্টেঞ্চেছ উইথ এ ভিউ টু কোপ উইথ দ্য নেচেচিটিজ এ ছেপাৰেট ডিপাৰ্টমেণ্ট আণ্ডাৰ দ্য নেম এণ্ড ষ্টাইল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম ৱাজ ইণ্ট্ৰডিউচ এট দ্য বিগিনিং অফ দ্য ইয়াৰ 1951 তাৰপিছত যেতিয়া 1951 হ'ল তেতিয়া মানে হোম ডিপাৰ্টমেণ্টৰ পৰা আঁতৰাই পেলাই এটা মানে ছেপাৰেট ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিছিল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম চ' মোৰ মতে 48ত মানে আছিল কিন্তু এতিয়া হোম মিনিষ্ট্ৰী আণ্ডাৰ আছিল ন চ' আৰু 1951ত এষ্টাব্লিছ হৈছিল ডিপাৰ্টমেণ্টটো বেলেগকৈ ছেপাৰেটকৈ চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1951 যদি কুৱেশ্যনত আহে তাৰপিছত আছাম পুলিচ মক টেষ্ট ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 33 জাইলম হেল্পছ ইন ট্ৰান্সপৰ্টেশ্যন অফ হুইচ অফ দ্য ফলোয়িং এই কুৱেশ্যনটোত মই জাইলাম বুলি ক'ব লাগিছিল কিন্তু মই ভুলতে ফাইলাম বুলি ক'লোঁ চ' যদি জাইলম হয় তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱাটাৰ জাইলামে ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে কিন্তু যদি ফাইলাম হয় তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফুড জাইলামে ৱাটাৰ ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে আৰু ফাইলামে ফুড ট্ৰান্সপৰ্টেশ্যনত হেল্প কৰে নেক্সট 53 কুৱেশ্যনটোত হুইচ অফ দ্য ফলোয়িং ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম এই কুৱেশ্যনটো ভিডিঅ'টো ষ্টাৰ্টিঙতো কৈছিলোঁ যে ইয়াত এক্সিষ্টিং টেম্পলটো সুধিছে মানে পুৰণা টেম্পলখিনিৰ ভিতৰত যোনটো মানে এতিয়াও আছে সেইটোৰ ভিতৰত চবচে হায়েষ্ট টেম্পল কোনটো হয় চ' ইয়াৰ কাৰেক্ট এনচাৰটো শিৱদৌলটো হ'ব যোনটো পুৰণা টেম্পলৰ ভিতৰত চবচে হায়েষ্ট হয় কিন্তু প্ৰেজেণ্ট টাইমত যেতিয়া আছামৰ টলেষ্ট টেম্পল সোধে তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মহামৃত্যুঞ্জয় মন্দিৰ আৰু সেই মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে তাৰপিছত কুৱেশ্যন নম্বৰ 56টোত হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ ইন আছাম এই কুৱেশ্যনটোতো ভুলতে মই 5 বুলি মানে ক'লোঁ কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 4 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইটটোত দেখাইছিলোঁ যোনটো স্পনচাৰ্ড ৱেবছাইট আছিল তাতো মানে 4 দি আছিল আৰু এইটো একদম লেটেষ্ট 2022 আপডেটৰ মতে তাৰপিছত আছাম জিকে ফৰ আছাম পুলিচ কনষ্টেবল এক্সামৰ যোনটো ভিডিঅ' আছিল এই ভিডিঅ'টোত ইয়াত চাওক ইন হুইচ ইয়েৰ দ্য কছাৰী কিংডম ৱাজ এনেক্স বাই ব্ৰিটিছ কছাৰী কিংডম কেতিয়া এনেক্স কৰিছিল বুলি সুধিছিল ইয়াৰ কাৰেক্ট এনচাৰটো 1832 নহয় 1828 হ'ব ঠিক আছে আৰু 1832ত হৈছিল কি 1832ত ব্ৰিটিছবিলাকে কাছাৰখনে এনেক্স কৰিছিল ঠিক আছে ইয়াত চাওক ইন 1828 দ্য কাছাৰী কিংডম ৱাজ এনেক্স আণ্ডাৰ দ্য ডক্ট্ৰাইন অফ লেপছ আফটাৰ দ্য কিং গোবিন্দ চন্দ্ৰ ৱাজ কিল্ড গোবিন্দ চন্দ্ৰৰ যেতিয়া হত্যা হৈ গৈছিল তেতিয়া মানে ব্ৰিটিছবিলাকে 1828ত লোৱাৰ আছামখন এনেক্স কৰিছিল আৰু তেতিয়া মানে সিহঁতে 1828ত কছাৰী কিংডমটো এনেক্স কৰি দিছিল আৰু ব্ৰিটিছবিলাকে 1832ত কাছাৰখনহে এনেক্স কৰিছিল সেইকাৰণে এই দুটা ডেটে মই ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এইটো এবাৰ এছাইত আহিছিলোঁ বাৰু
কাছাৰখন এনেক্স কৰিছিল 1832 আৰু কছাৰী কিংডমটো এনেক্স কৰিছিল 1828। চ' এই ভিডিঅ'টোত ইমানেই। যিমানখিনি ভুল আছিল প্ৰায় মই গোটেইখিনিয়ে মানে ছল্ভ কৰিব চেষ্টা কৰিলোঁ। যদি এতিয়াও কিবা ভুল আপোনালোকে দেখে বা কিবা ডাউট আছে তেন্তে মোক কমেণ্টত জনাব, আৰু এনেকুৱা ভুল আগলৈ কেতিয়াও নহয় বুলি মই প্ৰমিছ কৰিছোঁ। আৰু চাওক, এই চেনেলটোত মানে মই এটাই বিচাৰোঁ যে ছাবস্ক্ৰাইবাৰ আৰু এটা ইউটিউবাৰ তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ নহয়। এই চেনেলটোত মানে এটা কমিউনিটি নিচিনা হ'ব লাগে, সেই বস্তুটো বিচাৰোঁ মই, যাতে মানে চবেই নিজৰ কথা সুধিব পাৰে আৰু ক'ব পাৰে। চ' আপোনালোকৰ যিয়ে ভিউ আছে মোক কমেণ্টত জনাব, মই মানে পঢ়ি ভাল পাম মানে। আৰু তেনেকৈ মানে কমিউনিটি হিচাপে আমি আগবাঢ়ি পেলাই যাতে চবেই ভালকৈ মানে এক্সামবিলাক পাছ কৰিব পাৰে সেইটোৱে বিচাৰোঁ। আৰু যোনখিনি ভুল হৈছিল সেইখিনিৰ কাৰণে মই একদম দিলৰ পৰা মাফ খুজিছোঁ, আৰু তেনেকুৱা কেতিয়াও ভুল নহয় আৰু। বাকী যেতিয়া চেনেলটো ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এটা কথা ক'ব বিচাৰিম যে এতিয়া আছামৰ মানে ফ্লাড কণ্ডিশ্যনটো চবেই দেখিছে। যিমানখিনি পাৰে মানে ওচৰে পাঁজৰে যিমান মানুহ আছে চবকে হেল্প কৰিব চেষ্টা কৰিব, যিমানখিনি পাৰে। আৰু চবেতো বহুত বেছিকৈ নোৱাৰিব, যিমানখিনি পাৰে হেল্প কৰিব চেষ্টা কৰিব। এনেকুৱা চিটুৱেশ্যনত মানে কি লাগে, ইউনিটিটো হ'ব লাগে, ঠিক আছে। চ' আৰু লাইফত আছেনো কি, লাষ্টততো মানে মানুহে লগত লৈ কি যাবনো, নাতো পইচা নিব পাৰিব, না ঘৰ নিব পাৰিব, না একো নিব নোৱাৰে। লাষ্টত যদি বস্তু কিবা নিব পাৰিব তেতিয়া সেইটো হ'ল মানুহৰ দোৱা আৰু প্ৰাৰ্থনা। চ' চব বস্তু মানে এনেকুৱা হয় আৰু মানে ছ'চাইটিখন সদায় মানে এটাই মানে ইটোক হেল্প কৰি পেলাই আগবাঢ়ে। চ' যিমান পাৰে মানে যিমানখিনি পাৰে আৰু চবে চবকে হেল্প কৰিব চেষ্টা কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।